নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো চাকৰি কৰাৰ পৰা আৰম্ভ কৰি দুখীয়া মানুহ পৰ্যন্ত এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে 1 কোটি মানুহক চৰকাৰী ঘৰ বিতৰণ কৰিব। 1 কোটি মানুহে এইবাৰ চৰকাৰী ঘৰ পাব বুলি ঘোষণা কৰি দিছে। হেয়া চাকৰি কৰাই হওক বা হেয়া দুখীয়া মানুহেই নহওক কিয় সবেই এইবাৰ ঘৰ পাব। আগতে অকল দুখীয়াবিলাককহে চৰকাৰে ঘৰ দিছিলে, এইবাৰ চাকৰি কৰাবিলাককো চৰকাৰী ঘৰ প্ৰদান কৰিব। সেই বুলি আৰু সেই হাই চাকৰি কৰাবিলাকক নহয়, মানে যিসকলক নেকি আমি মধ্যবিত্ত বুলি কওঁ, আমাৰ ভাষাত যিবিলাকক নেকি মধ্যবিত্ত বুলি কওঁ, যিবিলাকে নেকি ধৰি লওক 4th গ্ৰেডৰ চাকৰি 3rd গ্ৰেডৰ চাকৰি কৰে, তো তেওঁলোক মধ্যবিত্তৰ শাৰীত পৰে আমাৰ হিচাপত আৰু। তো সেই তেওঁলোকে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। মানে যাৰ উপাৰ্জন 6 লাখ টকাৰ লৈকে তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব। 6 লাখ টকাৰ লৈকে। এটা 6 লাখ টকা উপাৰ্জন কৰা মানুহজনক চৰকাৰৰ মতে মধ্যবিত্ত। আৰু আমাৰ মতে মধ্যবিত্ত হৈছে কোনবিলাক? আমাৰ মতে মধ্যবিত্ত হৈ গ'ল 3য় বৰ্গ 4ৰ্থ বৰ্গৰ চাকৰি কৰা মানুহবিলাকক আমি এক প্ৰকাৰে মধ্যবিত্ত বুলি কওঁ। গতিকে 6 লাখ টকালৈকে উপাৰ্জন কৰা লোকসকলে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। প্ৰায় 1 কোটি মানুহক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। তো এটা ঘৰ বনোৱা সবৰে হেঁপাহ থাকে, নিজৰ ঘৰখন সুন্দৰকৈ সজাই পৰাই তোলাটো সকলোৰে এটা হেঁপাহ থাকে, আৰু সেই হেঁপাহ পূৰণ কৰিব এইবাৰ অসম চৰকাৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোকেও কেনেকৈ আবেদন কৰিব পাৰিব, কি ফেচিলিটি পাব, সকলোবিলাক এই ভিডিঅ'টোত আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এটা সুন্দৰ ঘৰ বনোৱাটো কাৰনো হেঁপাহ নাথাকে? সকলোৰে হেঁপাহ থাকে এটা সুন্দৰ ঘৰ বনোৱাটো। আৰু সেই ঘৰত ল'ৰাজনে যদি ঘৰটো বনাবলৈ আগবাঢ়িছে, তেনে নিজৰ মাক দেউতাকক ৰখাটো সকলোৰে হেঁপাহ থাকে। বা যদি মাক দেউতাকে ঘৰটো বনাবলৈ আগ্ৰহ কৰিছে, তেনেহ'লে ল'ৰা ছোৱালীক মৰাৰ আগমুহূৰ্তত এটা সুন্দৰ ঘৰ উপহাৰ হিচাপে দি থৈ যাবৰ কাৰণে প্ৰত্যেক মাক দেউতাকৰে এটা হেঁপাহ থাকে। কিন্তু সেই হেঁপাহটো সকলোৱে পূৰ কৰিব নোৱাৰেগে। কিয়? কাৰণ বৰ্তমান সময়ত এটা সুন্দৰ ঘৰ বনাওঁ বুলি ক'লে মিনিমাম 6-7 লাখ টকাৰ প্ৰয়োজন হয়, মিনিমাম। আৰু অকণমান ভালকৈ যদি কৰোঁ বুলি কয়, তেনেহ'লে 12-13 লাখৰ ভিতৰত এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰিব পাৰি। আজিকালি এনেকুৱা বহুতো কনষ্ট্ৰাকশ্যন কোম্পানী ওলাইছে, এতিয়া ইয়াতে নামবিলাক নলওঁ, নহ'লে তেওঁলোকৰ ফ্ৰী প্ৰমোশ্যন হৈ যাব। তো বহুতো এনেকুৱা কনষ্ট্ৰাকশ্যন কোম্পানী আছে যিসকল লোকে কম দামতে সুন্দৰ ঘৰ মানুহক বনাই দিয়ে। আমাৰ অসমত এতিয়া বহুতো কনষ্ট্ৰাকশ্যন কোম্পানী তেনেকুৱা ওলাই গৈছে। গতিকে এটা ঘৰ বনাওঁ বুলি ক'লে 6-7 লাখ মান টকাৰ পৰা সুন্দৰকৈ সজাই পৰাই তুলিব পাৰি। সেইবুলি RCC নহয়, 6-7 লাখ টকাত এটা আছাম টাইপৰ মানে মডাৰ্ণ ষ্টাইলৰ এটা ঘৰ সুন্দৰকৈ ওলাই যায় কনষ্ট্ৰাকশ্যন কোম্পানীবিলাকৰ জৰিয়তে। গতিকে সকলোৰে হেঁপাহ থাকে এটা চৰকাৰী ঘৰ বনাবৰ কাৰণে, মানে পকী ঘৰ বনোৱাৰ এটা সকলোৰে হেঁপাহ থাকে, কিন্তু সকলোৱে নোৱাৰেগে। যিসকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা পকী ঘৰ বনাই দিয়া যায়। তেওঁলোকে চৰকাৰৰ পৰা লাভ কৰা টকাটোৰে নিজৰ ঘৰটো আৰম্ভ কৰে আৰু নিজৰ ফালৰ পৰা 2 টকা এড কৰি ঘৰটোক সুন্দৰ কৰি তোলে দুখীয়া শ্ৰেণীৰ মানুহবিলাকে। কিন্তু যিবিলাক নেকি মধ্যবিত্ত মানুহৰ শাৰীত পৰে, মানে যিবিলাকৰ উপাৰ্জন বছৰি 6 লাখ টকাৰ লৈকে, মানে ক'ব পাৰি যে যিসকল নেকি আপোনাৰ ধৰি লওক 3য় বৰ্গৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী, তো তেওঁলোকে চৰকাৰী ঘৰ বনাবলৈ মানে এটা পকী ঘৰ বনাবলৈ যাওঁতে লোন লোৱাৰ বাহিৰে বেলেগ অপশ্যন আৰু তেওঁলোকৰ হাতত নাথাকে। আৰু বৰ্তমান সময়ত যদি সেইসকল মধ্যবিত্ত লোকে এটা লোন ল'বলৈ যায়, তেনেহ'লে তেওঁলোকে 8ৰ পৰা 14% পৰ্যন্ত, কিছুমানেতো 16%লৈকে লয়। পাৰ ইয়েৰ 16% পৰ্যন্ত তেওঁলোকে ইণ্টাৰেষ্ট ভৰিব লাগে। 16% পৰ্যন্ত ইণ্টাৰেষ্ট ভৰিব লাগে এজন মানে ব্যক্তিয়ে যদি এটা হোম লোন ল'বলৈ যায়। গতিকে মধ্যবিত্তৰ কাৰণে এটা ঘৰ বনোৱাটো যথেষ্ট কষ্টকৰ হৈ পৰে। তেওঁলোকৰ উপাৰ্জনৰ পৰা চলিবও লাগে আৰু ঘৰৰ কাৰণে পইচা সাঁচিবও লাগে। এইফালে মানে যদি ঘৰ তেওঁলোকে লোন লৈ বনায়, তেতিয়া তাৰ EMIও পৰিশোধ কৰিব লাগে, হয় নহয়? গোটেইখিনি কাম কৰিব লাগে, যাৰ কাৰণে নেকি মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকৰ ঘৰটো বনাওঁতে অকণমান দেৰি লাগি যায়।
বাৰু যি কি নহওক এতিয়া সকলোৰে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে এইবাৰ 1 কোটি মানুহে চৰকাৰী ঘৰ লাভ কৰিব 1 কোটি মানুহে চৰকাৰী ঘৰ লাভ কৰিব বুলি কৈছে মানে আমাৰ অসমৰ 1 কোটি মানুহ নহয় গোটেই ভাৰতবৰ্ষৰ 1 কোটি মানুহে চৰকাৰী ঘৰ লাভ কৰিব এই 2026 বৰ্ষত 1 কোটি মানুহে ভাবকচোন 1 কোটি মানুহে চৰকাৰী ঘৰ লাভ কৰিব এতিয়া চৰকাৰী ঘৰ প্ৰদান কৰা সিস্টেম দুটা থাকে এটা হৈ গল মানে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণ আৰু দ্বিতীয়টো হৈ গল প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰবন মানে এটা হৈ গল চহৰৰ মানুহৰ কাৰণে আৰু এটা হৈ গল গাঁৱলীয়া মানুহৰ কাৰণে যিসকলে গাঁৱত বাস কৰে যিসকলক মানে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰ বিতৰণ কৰে তো তেওঁলোকক 1,50,000 লাখ টকাকৈ প্ৰদান কৰে চৰকাৰী ঘৰটো বনাবৰ কাৰণে 1,30,000 টকা ডাইৰেক্টলি বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰে আৰু 20,000 টকা এটা জব কাৰ্ডৰ জৰিয়তে তেওঁলোকক প্ৰদান কৰে সৰ্বমুঠ 1.5 লাখ টকা প্ৰদান কৰে কিন্তু যিসকলে গাঁৱত বাস কৰে মধ্যবিত্ত টাউনত বাস কৰে মধ্যবিত্ত বা যিসকলৰ উপাৰ্জন নেকি 6 লাখ টকা লৈকে তো তেওঁলোকক 20 লাখ টকা লৈকে চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰবনৰ অধীনত প্ৰদান কৰে PMAY ইউৰ অধীনত তেওঁলোকক মানে 20 লাখ টকা লৈকে প্ৰদান কৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰবনৰ অধীনত 20 লাখ টকা লৈকে গাঁৱত চৰকাৰী ঘৰ পোৱাবিলাকক দিয়ে 1.5 লাখ টকা লৈকে আৰু চহৰৰ বিলাকক দিয়ে 20 লাখ টকা লৈকে কাৰণ গাঁৱৰ মানুহবিলাকে যেতিয়া এটা ঘৰ বনাবলৈ যায় তো তেওঁলোকে চৰকাৰ ফালৰ পৰা যেতিয়া সুবিধাটো লাভ কৰে তেওঁলোকে সৰুমৰুকৈ এটা ঘৰ বনায় কিন্তু টাউনৰ মানুহবিলাকৰ অলপ কথাটো বেলেগ হৈ পৰে তে মধ্যবিত্ত মানুহবিলাকে আৰু সেই চৰকাৰী ঘৰ যিসকল দুখীয়া শ্ৰেণী মানুহে পায় তেওঁলোকৰ নিচিনাকৈ ঘৰটো নবনায় তেওঁলোকে অকণমান বেছি ধুনীয়াকৈ বনাব বিচাৰে আৰু তেওঁলোকে নিজ ইচ্ছা অনুসৰি ঘৰটো বনাব পাৰে এটা যিসকলে ধৰক গাঁৱত বাস কৰে যিসকলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰ পায় তেওঁলোকে নিজ ইচ্ছা মতে ঘৰটো বনাব নোৱাৰে চৰকাৰৰ ফালৰ পৰা ড্ৰয়িং দিব সেই ড্ৰয়িং মতে ঘৰটো বনাব পাৰে কিন্তু যিসকল লোক নেকি চহৰত বাস কৰে যিসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবনৰ অধীনত চৰকাৰী ঘৰ পায় তো তেওঁলোকে আকৌ নিজ ইচ্ছা মতে ঘৰটো বনাই ল'ব পাৰে তো সম্পূৰ্ণ মানে বেলেগ বেলেগ বুলি ক'ব পাৰি দুয়োটা চেপ্টাৰ এতিয়া এই দুয়োটা চৰকাৰী ঘৰৰ ক্ষেত্ৰতে চৰকাৰৰ ফালৰ পৰা লেট্ৰিন বাথৰুম কাৰেণ্ট আৰু আপোনাৰ গেছৰ আৰু পানী এই চাৰিটা ফেচিলিটি একেবাৰে মানে ফিক্স হিচাপে সকলোকে প্ৰদান কৰে আপুনি যেনিবা গাঁৱত বাস কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰ পাইছে তো আপোনাক চৰকাৰী ঘৰটোৰ লগতে পানীৰ ব্যৱস্থা কাৰেণ্টৰ ব্যৱস্থা গেছৰ ব্যৱস্থা আৰু লেট্ৰিনৰ ব্যৱস্থা এই চাৰিটা আপোনাক ফেচিলিটি প্ৰদান কৰিব আৰু যদি আপোনালোকে চহৰত বাস কৰে আৰু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবনৰ অধীনত যদি চৰকাৰী ঘৰ পাইছে তেন্তে আপোনালোকক লেট্ৰিন লগতে খোৱা পানীৰ ব্যৱস্থা কাৰেণ্টৰ ব্যৱস্থা আৰু লগতে গেছৰ কানেকশ্যন এই চাৰিটা বস্তু আপোনালোকক লগতে এডিশনেলি দি দিব এতিয়া এইখিনিতে মেইন মন কৰিবলগীয়া কথাটো হৈ গ'ল কি যে আপোনালোকে যদিহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰ পায় সেই চৰকাৰী ঘৰ বনাবৰ কাৰণে যি পইচা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে সেই পইচাৰ 1 টকাও চৰকাৰক ঘূৰাই দিব নালাগে গোটেই পইচাখিনি চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰে কিন্তু যিসকল লোকে চহৰত বাস কৰে যিসকল লোকৰ উপাৰ্জন 6 লাখ টকা লৈকে তো তেওঁলোকে যেটো চৰকাৰী ঘৰ পাব সেই চৰকাৰী ঘৰটোৰ বাবদ যি পইচা তেওঁলোকে লাভ কৰিব সেই পইচাসমূহ ঘূৰাই দিব লাগিব মাত্ৰ ফায়দাটো হল কোট যে আপুনি যদি এজন মধ্যবিত্ত মানুহ আপুনি যদি চৰকাৰী ঘৰ এটা বনাবৰ কাৰণে লোন এটা লবলৈ গৈ আছে এনে আপোনালোকে যদি লোন লবলৈ যায় বেলেগ বেংকত তেনেহলে 16% পৰ্যন্ত আপোনালোকে ৰেট অফ ইন্টাৰেষ্ট ভৰিব লাগে কিন্তু চৰকাৰী আঁচনিৰ অধীনত যেতিয়া আপুনি লোন এটা লবলৈ যাব খুব বেছিতকৈ বেছি 4% বা 5% আপোনালোকে ৰেট অফ ইন্টাৰেষ্টত চৰকাৰৰ ফালৰ পৰা ঋণ লাভ কৰিব মানে 4% মান আপোনালোকক ৰেহাই প্ৰদান কৰে চৰকাৰৰ ফালৰ পৰা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে মানে আলটিমেটলি ক'বলৈ গ'লে আপোনালোকে যদি মিনিমাম 8 লাখ টকা বা 6-7 লাখ টকা এটাৰ লোন লয় তাত আপোনালোকে প্ৰায় 2 লাখ মান টকা চৰকাৰৰ ফালৰ পৰা সাবসিডি লাভ কৰে 2 লাখ মান টকা চৰকাৰৰ ফালৰ পৰা ৰেট অফ ইন্টাৰেষ্টত সাবসিডি লাভ কৰে
বাকি এইফালে 1.5 লাখ টকা দিয়ে এইফালে 2 লাখ মান টকা ইন্টাৰেষ্টত সাবসিডি আপোনালোকে লাভ কৰি পেলাই গতিকে দুয়োটা ফালে চাব গলে ফাইদাৰ আছে ফাইদা আপোনাৰ যদি ধৰিলক চহৰতে থাকক বা গাঁৱতে ঘৰ যতে নহওক আৰু আপোনালোকে আবেদন কৰিব পাৰিব তাৰ কাৰণে কোনো সমস্যা নাই ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকক চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব মানে আপোনালোকে যদি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰবনৰ অধীনত এপ্লাই কৰে তেতিয়া আপোনালোকক ৰেট অফ ইন্টাৰেষ্টত প্ৰায় 2 লাখ মান টকা পৰ্যন্ত মানে 8 লাখ মান টকাৰ যদি লোন লয় 2 লাখ মান টকা পৰ্যন্ত সাবসিডি প্ৰদান কৰিব আৰু 20 লাখ টকা পৰ্যন্ত আপোনালোকক লোন দিব মিনিমাম লোন হৈ গল 2.5 লাখ টকা 2.5 লাখ টকাৰ পৰা আপোনালোকক লোন দিব 20 লাখ টকা লৈকে যাতে আপোনালোকে সুন্দৰকৈ এটা ঘৰ বনাই ল'ব পাৰে কইলৈ আপোনালোকক নিজাকৈ ঘৰ এটা বনোৱাৰ সকলোৰে হেপাহ থাকে কিন্তু সকলোৱে সেই পইচাখিনি যোগাৰ কৰিব নোৱাৰে যাৰ কাৰণে ঘৰ বনোৱা হেপাহটো হেপাহ হৈ থাকি যায় কিন্তু এতিয়া আৰু আপোনালোকৰ সেই হেপাহ হৈ নাথাকে আপোনালোকে সুন্দৰকৈ এটা ঘৰ বনাই ল'ব পাৰিব তো তাৰ কাৰণে আপোনালোকক ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি ৰাখিছো যদি এপ্লাই কৰিব বিচাৰিছে ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ আবেদন কৰক আৰু আপোনালোকে এটা চৰকাৰী ঘৰ লাভ কৰক তো আজি ভিডিও জানাবলগীয়া সৰুটা ইনফৰমেশন ইমানে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম